মই যেতিয়া আপোনালোকৰ মাজলৈ মোৰ শাহু শহুৰ কথা কৈ ভিডিঅ' আপলোড কৰিছিলোঁ, মোৰ জীৱনৰ কাহিনীসমূহ কৈছিলোঁ, মোৰ শাহু শহুৰে কৰা অত্যাচাৰখিনিৰ কথা কৈছিলোঁ, তেতিয়া বহুতে কৈছিলে যে দেৱ তুমি বহুত ধৈৰ্য ধৰিলা। বহুতে এনেকুৱা নেগেটিভ কমেণ্ট দিছিলে, যি কমেণ্টে মোৰ হৃদয় কঁপাই পেলাইছিলে, কিয়নো মই আপোনালোকক মোৰ সঁচা জীৱনৰ কাহিনীসমূহ কৈছিলোঁ, য'ত মোৰ অকণমানো মিছা নাই। আৰু এনেধৰণৰ ঘটনাসমূহ হ'বলৈ পায় আমাৰ সমাজ ব্যৱস্থাৰ পৰা। কিয়নো যোৱাকালিৰ যিটো ঘটনা আমি দেখিবলৈ পাইছোঁ, নীতিকেছে পংখীক মৰিয়াই হত্যা কৰিলে, নহয়নে? কিমান ডাঙৰ কথা। এগৰাকী ছোৱালীয়ে বিয়া হোৱাৰ পাছত যেতিয়া সঁচা এজন জীৱনসংগী বিচাৰে ভাল পোৱাৰ সময়ত, তাৰ পাছত কাৰোবাৰ জীৱনত তেওঁৱে হৈ গ'ল জীৱনৰ কাল। আৰু যদি পংখীয়া জীয়া জন্মত যদি নীতিকেশৰ সঁচা কাহিনীবোৰ অন্ততঃ কাৰোবাৰ আগত ক'লে হ'লে, কোনোবাই ঠাট্টা মাৰিলে হ'লে বা ভিডিঅ' আকাৰে কাৰোবাৰ আগত প্ৰকাশ কৰা হ'লে, হয়তো পংখীক ক'লে হ'লে নানান ধৰণৰ বেয়া কথা, বা পংখীক ক'লে হ'লে তই অত্যাচাৰী, তই বেয়া কাৰণে আজি তোৰ গিয়েৰে এনেকুৱা কৰিছে, তোৰ শাহু এনেকুৱা কৰিছে, তোক এনেকৈ মাৰিছে, তেনেধৰণে ক'লে হ'লে। কিন্তু আজি পংখী মৰি গ'ল কাৰণে আমি প্ৰত্যেকেই কৈছোঁ যে নীতিকেছে শাস্তি পাব লাগে। আচলতে কাৰোবাৰ জীৱন এটা শেষ হৈ যোৱাৰ পাছত কোনোবাই মই শাস্তি পোৱাটো নিবিচাৰোঁ, কাৰণ আজি তাই এটা কিমান ধুনীয়া জীৱন পাৰ হৈ গ'ল চাওক। যিটো জীৱন 20 বছৰ বয়সতে তাই আধৰুৱা হৈ পৰিলে, মাকৰ বুকু উদং হৈ পৰিলে। আজি আমি কোনো অসমৰ বা পৃথিৱীখনৰ এনেকুৱা এজন মানুহ নাই যিজন মানুহে গৈ কিনে পংখীৰ মাকক সান্তনা দিম। কোনোদিনে আমি সান্তনা দিব নোৱাৰোঁ, কাৰণ পংখীৰ যি স্থান মাকৰ বুকুত আমি কোনোৱে ল'বলৈ নোৱাৰোঁ। সেইবাবে মই কওঁ, কেতিয়াবা সঁচা কথা কাৰোবাৰ এবাৰ শুনিবচোন। কোনোবাই সঁচা কৈছে মিছা কৈছে বিচাৰ কৰিবলৈ আমি কোন হয়, কিন্তু কাৰোবাৰ সেই কথাসমূহ অন্ততঃ কেতিয়াবা আমি বুজি পাব লাগে, ভাবি পাব লাগে। আজি আপোনালোকে লক্ষ্য কৰিব পাৰে, যেতিয়া মোৰ শাহুৱে মোক দা লৈ খেদি কাটিবলৈ ঘূৰি ফুৰে বিনা কাৰণত, মই ঘৰ বনোৱাৰ পাছত মইতো তেওঁলোকৰ পৰা দূৰত আঁতৰি যোৱা নাই। চাওক, তেওঁলোকৰ একেবাৰে কাষতে আছোঁ। তেওঁলোকৰ যাতে কেতিয়াবা দুখ বিপদ হ'লে মই যাতে চাবলৈ পাৰোঁ, মই তেনেকুৱা অৱস্থাত জেওৰাখনৰ ইফাল আৰু সিফালে আছোঁ। তথাপিও মোৰ শাহুৱে দা লৈ খেদিবলৈ আগতে দাখন লৈ কাটিবলৈ খেদি ফুৰে। গাঁৱৰ ৰাইজসকল থাকে, কিন্তু গাঁৱৰ ৰাইজসকলে মাত নেমাতে। আজি যদি মোক শাহুৱে যদি কাটি দিয়ে, তেতিয়া কিন্তু মোৰ শাহুৰ সপক্ষে মাত মাতিব। কিন্তু যেতিয়ালৈকে মোক কাটি নিদিয়ে বা মোক কাটিবলৈ ঘূৰি ফুৰে, গাঁৱৰ মানুহে একো নকয় বা আমাৰ সমাজ ব্যৱস্থাই একো নকয়। আৰু যদি মোৰ শাহুৱে মোক কাটিবলৈ বা যেতিয়া মোৰ শাহুৱে মোক কাটিবলৈ যায়, যদি মই সেই দাখনে যদি মোৰ শাহুক ঘাপটো মাৰোঁ, তেতিয়াহ'লে কিন্তু ময়ে জেললৈ যাম, ময়ে সকলোৰে আগত বেয়া হ'ম। কিন্তু মোকে আগলৈ কোনোবাই কাটিবলৈ যায়, নহয়নে? আৰু জীৱনটোত সেইবাবে মই সদায় দূৰে আঁতৰিছোঁ। যিসকল মানুহৰ পৰা মোৰ জীৱনত বিপদ আহে, যিসকল মানুহৰ পৰা মোৰ কষ্ট হয়, ভয় হয়, তেওঁলোকৰ পৰা মই আঁতৰি থকাটোৱে মোৰ বাবে জীৱনত বহুত ভাল বুলি ভাবোঁ। আৰু বহুতে ভাবে কি মই মোৰ শাহু শহুৰ পৰা বহুত দূৰত থাকোঁ। বহুতে ভাবে মই মোৰ শাহু শহুক নেমাতি বহুত পাপ কৰিছোঁ, কিন্তু তেনে কথা নহয়। কাৰণ তেওঁলোকক নেমাতিলেই মোৰ জীৱনটোত শান্তি, তেওঁলোকক নেমাতিলেই আমি সুখেৰে থাকিব পাৰোঁ। তেওঁলোকৰ লগত মাতবোল হ'লেই আমাৰ জীৱনত কাল অমানিশাই দেখাই দিয়ে। সেইবাবে তেওঁলোকৰ পৰা দূৰত থকাটোৱে আমাৰ জীৱনত শান্তি বুলি ভাবোঁ। কাৰণ আমাৰ ঘৰখন অশান্তি হ'লে এনেকুৱা ধৰণৰ সমাজ ব্যৱস্থা আছে বা এনেকুৱা সমাজ আছে, বহুতে সুখী হয়, বহুতে শান্তি পায়। আৰু তেওঁলোকক মাতিলেও বহুতে শান্তি পায়, তেওঁলোকক নেমাতিলেও বহুতে শান্তি পায়। তেওঁলোকে মোক কাটি মাৰি পেলালেও বহুতে শান্তি পায়। যদি মোৰ হাতখন কেনেবাকৈ উঠে, তেনেহ'লেতো সেই পাপৰ বোজাটো দিবলৈ মোৰ চিৰ জীৱন থাকে। আমাৰ সমাজ ব্যৱস্থাবোৰে তেনেকুৱা। যদি মোক শাহুৱে কাটি পেলোৱা হ'লে ইমান দিনে বহুতৰ নিউজ যেনেকৈ হ'লেও ওলালে হ'লে, নিউজত ক'লে হ'লে যে শাহুজনী সঁচাকৈ বহুত বেয়া, ইমান নিকৃষ্ট কাম কৰিলে বোৱাৰীয়েকক। যদি বোৱাৰীয়েকে যদি মাৰি দিয়া হ'লে, বোৱাৰীয়েকক ক'লে হ'লে বোৱাৰীয়েকৰ অত্যাচাৰ বাঢ়িছে। কি ক'ম, কোনে বুজিব? নিজৰ বাহিৰে কোনো বুজোতা নাই। আৰু আশা কৰোঁ যাতে আমাৰ সমাজ ব্যৱস্থাবোৰ এনেকুৱা নহয়, যাতে সকলোৱে বুজি পায় পংখীৰ দৰে জীৱন কোনোৱে নেপায়, আৰু পংখীৰ যাতে আত্মাই চিৰ শান্তি লাভ কৰে, তাকে কামনা কৰিলোঁ। ধন্যবাদ।